কাৰো কথা নুশুনা এগৰাকী অহংকাৰী ছোৱালী আছিলে নন্দিতা কাশ্যপ। তেওঁৰ সহকৰ্মীবিলাকক লগত লৈ যেতিয়া তেওঁৰ বাহনত উঠি বেলেগ বেলেগ অনুষ্ঠানবিলাকলৈ গৈ থাকে তেতিয়াও বোলে 100ৰ পৰা 120 পাৰ আৱাৰ কিলোমিটাৰ তেওঁ বোলে গাড়ী চলায়। গতিকে এই মহিলাগৰাকী সঁচা সঁচিকে ৰাজপথৰ যে সন্ত্ৰাস আছিলে তেওঁৰ সহকৰ্মীবিলাকৰ কথা বতৰাৰ পৰা প্ৰমাণ হয়। আৰু তেওঁৰ মাতৃয়ে যিবিলাক কথা বতৰা কৈছে সেইটো সঁচাকৈ নিজৰ ছোৱালীজনীক বচাবৰ কাৰণে কোৱাৰ কথা নিচিনাই লাগিছে। আৰু গতিকে মাতৃগৰাকীৰ কথাটো বাৰু ইমান নকওঁ, কিন্তু নন্দিতা কাশ্যপ যিগৰাকী মহিলাই দুৰ্ঘটনাটো সংঘটিত হোৱা দিনটোতো আমি দেখিলোঁ যে তেওঁ দুৰ্ঘটনাটো সংঘটিত কৰিলে। ইতিমধ্যে চামিউল হকৰ মৃত্যু হ'ল। সেই সময়ছোৱাত আজি 4-5 দিনৰ আগত 5 দিনৰ আগত আপোনাৰ যেতিয়া দুৰ্ঘটনাটো সংঘটিত কৰিলে সেইদিনা তেওঁ এগৰাকী মানুহক এগৰাকী ছাত্ৰক দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত চিকিৎসালয়লৈ লৈ নগৈ তেওঁ পলায়ন কৰিছিলে। এই পলায়ন কৰাৰ কাৰণে আজি চামিউল হকৰ মৃত্যু হ'ল। যদি দুৰ্ঘটনা হোৱাৰ লগে লগে তেওঁৰ গাড়ীত উঠাই হ'লেও লৈ যোৱাৰ পৰা হ'লে চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰা হ'লে আজিৰ দিনটোত কিন্তু চামিউল হক মৃত্যু নহ'লহেঁতেন, তেওঁ বাচি থাকিলহেঁতেন। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে চামিউল হক এগৰাকী মেধাৱী ছাত্ৰ আছিলে। নলবাৰী পলিটেকনিক কলেজৰ আটাইতকৈ চোকা ল'ৰাজনৰ নামেই হৈছে চামিউল হক, সেই কথা নলবাৰী যি পলিটেকনিক কলেজ তাৰ অধ্যাপকসকলে কৈছে। গতিকে এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱকক এই নন্দিতা কাশ্যপে হত্যা কৰিলে, সেই কথাটো আজি প্ৰমাণ হৈ গ'ল। আজি নন্দিতা কাশ্যপক আমি হত্যাকাৰী বুলি অভিহিত কৰিছোঁ। নন্দিতা কাশ্যপে ইচ্ছা কৰা হ'লে এই যুৱকজনক আচলতে বচাব পাৰিলেহেঁতেন। আৰু নন্দিতা কাশ্যপে এই সময়খিনি 4-5 দিনত তেওঁৰ যি আপডেট আমি পাইছোঁ, তেওঁ মানে যিবিলাক চামিউল হকৰ সহকৰ্মী বা সতীৰ্থ আছিলে তেওঁলোকক বোলে ভয় ভাবুকি দি আছিলে। তেওঁৰ বোলে পলিটিকেল বেকগ্ৰাউণ্ড আছে। তেওঁ সেইকাৰণে মানে কি আৰক্ষী বিভাগতো বহুত তেওঁৰ মানে কি নিজৰ মানে কি আৰু নিজৰ সম্পৰ্কীয় বা প্ৰভাৱ থকা মানুহ আছে বুলি কৈছিলে। গতিকে সেইকাৰণে তেওঁক যে একো কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ ভয় ভাবুকিও দিছে বুলি কৈছিলে। এতিয়া সেই কথাটো অলপমান প্ৰমাণ হৈছে আজি যি প্ৰেছ কনফাৰেন্স আমি দেখিলোঁ, আৰক্ষীৰ যি প্ৰেছ কনফাৰেন্স দেখিলোঁ তাতো কিন্তু আৰক্ষী চিৰিয়াছ নহয়। নন্দিতা কাশ্যপ সঁচা সঁচিকে মানে প্ৰভাৱশালী নেকি তেনেকুৱা প্ৰশ্ন আমাৰ মনত উদয় হৈছে। আজি আৰক্ষী বাহিনীও আচলতে নন্দিতা কাশ্যপৰ পক্ষ লোৱা যেন অনুমান হয়। আৰু এটা কথা আপোনালোকে চালি জাৰি চাব দেই, মানে ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টালৈকে আৰক্ষীৰ কোনো খা খবৰ নাই। গুৱাহাটী মহানগৰৰ মাজমজিয়াত দুৰ্ঘটনা এটা সংঘটিত হ'ল, এগৰাকী ল'ৰা ইতিমধ্যে মৃত্যু হৈছে। সেই ঘটনাটোক লৈ আৰক্ষী বাহিনী বা যান বাহন আৰক্ষীয়ে হওক বা নৰ্মেল যি আৰক্ষী আছে আইন শৃংখলাজনিত পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে গুৱাহাটীৰ যি স্মাৰ্ট পুলিচ তেওঁলোক সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে। আৰু সেইকাৰণে কৈছোঁ পুলিচৰ কাম কৰি সঁচা সঁচিকে প্ৰভাৱিত নোহোৱাকৈ যদি কাম কাজবিলাক কৰে নন্দিতা কাশ্যপক আপোনালোকে কঠোৰ পৰা কঠোৰ শাস্তি দিব পাৰিব। যদি প্ৰভাৱিত হয় পলিটিকেলি যদি প্ৰভাৱিত হয় বা কোনোবা পুলিচ ডাঙৰ বৰমূৰীয়াই যদি নন্দিতা কাশ্যপৰ তেনেকুৱা ধৰণৰ যদি সুসম্পৰ্ক থাকে তেতিয়াহ'লে চামিউল হকক ন্যায় প্ৰদান কৰিব পৰা নাযাব। আজি পুলিচ যি DCP এগৰাকীয়ে প্ৰেছ কনফাৰেন্স সম্বোধন কৰিছে তেওঁৰ কিন্তু চিৰিয়াছনেছটো আমি দেখিবলৈ পোৱা নাই। আমি গোটেই ঘটনাটো পৰ্যবেক্ষণ কৰি চাই আছোঁ। আমি দেখিছোঁ যে চিকিৎসালয়তো চামিউল হকে আচলতে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ'ল। GMCHত আচলতে তেওঁক চিকিৎসা কৰিবৰ কাৰণে লৈ যোৱাৰ সময়ছোৱাটো কোনো ধৰণে তেওঁক ভাল চিকিৎসা প্ৰদান কৰা নহ'ল, যাৰ কাৰণে এপ'ল' হস্পিটেললৈ লৈ আহিবলগীয়া হৈছিল। আৰু আপোনালোকে নিশ্চয় দেখিছে GMCH যে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ছুপাৰ ফেচিলিটি থকা এটা আচলতে হস্পিটেল বুলি কোৱা হয়। ইয়াত যদি এগৰাকী মেধাৱী ছাত্ৰই উপযুক্ত চিকিৎসা নাপায় তেনেহ'লে এই চিকিৎসালয়খনৰ কিবা দৰকাৰ থাকিব নেকি সেই কথাটো আপোনালোকে বিবেচনা কৰক। যদি ৰোগীয়া মানুহে উপযুক্ত সময়ত প্ৰয়োজনীয় চিকিৎসাই যদি লাভ নকৰে GMCHৰ নিচিনা এটা মানে আটাইতকৈ ডাঙৰ চিকিৎসালয়ত ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি? এগৰাকী ৰোগীয়ে আপোনাৰ জীৱন মৰণৰ লগত চিকিৎসালয়ত আপোনাৰ এনেকুৱা এটা অৱস্থাত পৰি থকা সময়ছোৱাত যদি উপযুক্ত চিকিৎসা নাপায় তেতিয়া কি হয়? ৰিজাল্টটো এয়া চামিউল হক, উপযুক্ত চিকিৎসাৰ অভাৱত তেখেতৰ মৃত্যু হ'ল। গতিকে GMCH কৰ্তৃপক্ষ বা চৰকাৰী যিবিলাক মেডিকেল কলেজ এই মেডিকেল কলেজবিলাকৰ ফুফুলা স্বৰূপটো ওলাই পৰিছে এইটোত। সঁচা সঁচিকে এই ছোৱালীজনী নন্দিতা কাশ্যপ এগৰাকী হত্যাকাৰী। তেখেতৰ বডি লেংগুৱেজ, তেখেতৰ যিটো আপোনাৰ মতলবী চৰিত্ৰ সেই কথা ইতিমধ্যে আপোনালোক সকলোৱে নিশ্চয় দেখা পালে। যোৱাকালি টিভিৰ সন্মুখত সাংবাদিকৰ সন্মুখত যিবিলাক কথা বতৰা ক'লে যে তেওঁ যে মতলবী ছোৱালী তেওঁৰ এই প্ৰতিক্ৰিয়াবিলাকৰ পৰাই ধৰিব পাৰি। এগৰাকী যুৱকক তেওঁ হত্যা কৰিলে গাড়ীৰে খুন্দিয়াই, তাৰ পাছতো কিন্তু আত্মসমালোচনা এই নন্দিতা কাশ্যপ বোলা এই মহিলাগৰাকীৰ নহ'ল।
আপোনালোকে নিশ্চয় দেখা পালে 4-5 দিন চিকিৎসালয়ত জীৱন মৰণৰ লগত যুঁজি আছিলে সামিউল হক এগৰাকী মেধাৱী ছাত্ৰ পলিটেকনিকৰ নলবাৰী যিখন আচলতে পলিটেকনিক কলেজ তাৰ শিক্ষকসকলে ইতিমধ্যে কৈছে যে আটাইতকৈ চোকা ল'ৰা আছিলে সম্ভাৱনা থকা এগৰাকী ছাত্ৰ আছিলে সামিউল হক সেই কথা মই উল্লেখ কৰিছোৱেই গতিকে এগৰাকী ছাত্ৰক এনেকৈ আপোনাৰ ৰাস্তাৰ মাজত যিদিনা খুন্দিয়ালে সেইদিনাও আচলতে তেওঁ চিকিৎসালয়ত যে ভৰ্তি কৰিব লাগে সেই কথা তেওঁৰ মনলৈ নাহে আত্মকেন্দ্ৰিক ছোৱালী ক'ৰ পৰা আহিব এইবিলাক কথা বতৰা আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁৰ যিবিলাক সতীৰ্থ যিবিলাক সহকৰ্মী তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে যে এই নন্দিতা কাশ্যপ বোলা ছোৱালীজনী কেনেকুৱা তেওঁ বোলে ঘণ্টাত 100 পৰা 120 কিলোমিটাৰ পৰ্যন্ত স্পীডত গাড়ী চলায় আৰু তেওঁৰ বাহনত উঠি থকা কাৰো কথা নুশুনে বোলে বাধা দিলেও নুশুনে বুলি কৈছে তেওঁৰ নিজৰ মতলবত চলে মানে গতিকে তেওঁৰ নিজৰ মতলবত চলাৰ কাৰণে এগৰাকী যুৱকক আজি আপোনালোকে নিশ্চয় দেখা পালে যে এনেকুৱাকৈ আচলতে দুৰ্ঘটনা কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে এই মানুহগৰাকীয়ে গতিকে এই নন্দিতা কাশ্যপ বোলা মহিলাগৰাকীক কঠোৰ বা কঠোৰ শাস্তি প্ৰদান কৰক তাৰ দাবী আমি উত্থাপন কৰিছোঁ আৰু আমি দেখিছোঁ যে আজি যি প্ৰেছ কনফাৰেন্স দিলে গুৱাহাটী মহানগৰ আৰক্ষী বিভাগৰ তৰফৰ পৰা ট্ৰেফিক ব্ৰাঞ্চৰ কোনোবা ডিচিপিয়ে দিছে বুলি কৈছে গতিকে তেওঁৰ বক্তব্যবিলাক আমি দেখিছোঁ তেওঁৰ বক্তব্যবিলাকত কিন্তু কোনো ধৰণৰ সিৰিয়াছনেছ আমি দেখিবলৈ পোৱা নাই মানে সামিউল হকে এতিয়া উপযুক্ত ন্যায় পাবনে নাই সন্দেহ হৈ গৈছে আমাৰ চিকিৎসালয়ত যি ধৰণে জিএমচিএইচত যি ধৰণে সামিউল হকে উপযুক্ত চিকিৎসা পাব লাগিছিলে সেই চিকিৎসাৰ পৰা বঞ্চিত হ'ল জিএমচিএইচতো আচলতে অন্যায়ৰ বলি হ'ল জিএমচিএইচত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে তেওঁৰ লগত যিবিলাক এটেণ্ডেন্স আছিলে যি কেইগৰাকীয়ে সামিউল হকক দুৰ্ঘটনা হোৱাৰ পাছত লগত আছিলে তেওঁলোকে কোৱা কথা বতৰাবিলাক আপোনালোকে নিশ্চয় দেখিছে কোনো ধৰণে আচলতে দায়বদ্ধ সহকাৰে সামিউল হকক ভাল চিকিৎসা প্ৰদানৰ কাৰণে জিএমচিএইচৰ কোনো ডাক্তৰ বা নাৰ্ছে সেই ভূমিকা পালন নকৰিলে যাৰ কাৰণে জিএমচিএইচৰ নিচিনা এটা ডাঙৰ আচলতে মেডিকেল কলেজৰ পৰা এপ'লো হস্পিটেললৈ লৈ আহিবলগীয়া হ'ল গতিকে জিএমচিএইচতো আচলতে সামিউল হকক সাংঘাতিক ধৰণে অন্যায় কৰা হ'ল তাৰ পাছত এতিয়া যদি নন্দিতা কাশ্যপক যদি উপযুক্ত শাস্তি নিদিয়ে তেনেহ'লে কোনো কাৰণতে সামিউল হকে ন্যায় নাপাব আজি মই প্ৰেছ কনফাৰেন্সৰ কথা কৈ আছিলোঁ যে আৰক্ষীৰ প্ৰেছ কনফাৰেন্স আমি দেখিছোঁ কিন্তু তাতো আৰক্ষীয়ে কৈছে যে 24 ঘণ্টালৈকে এই ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁলোকে কোনো খবৰে পোৱা নাছিলে বুলি কৈছে মানে সেইটো আমি কেতিয়াও বিশ্বাসে কৰিব নোৱাৰোঁ যে উদালবাক্ৰা যদিও গুৱাহাটী মহানগৰৰ মাজমজিয়াই ইমান আৰু একদম ভিতৰুৱা অঞ্চল নহয় উদালবাক্ৰা গতিকে সেই খবৰ পাবলৈ আৰক্ষীক যে 24 ঘণ্টা লাগে মানে আৰক্ষী শুই আছিলে নেকি আৰক্ষী যদি শুই থকা নাই তেনেহ'লে 24 ঘণ্টা কোনো কাৰণতে এগৰাকী অভিনেত্ৰীয়ে এনেকৈ মাজৰাতি আপোনাৰ এজন যুৱকক খুন্দিয়াই হত্যাৰ পৰ্যায়লৈ লৈ যোৱাৰ পাছত মৃত্যুৰ পৰ্যায়লৈ লৈ যোৱাৰ পাছতো আৰক্ষীয়ে গম নোপোৱা মানে তেওঁলোকে শুই আছিলে এনেকৈয়ে ক'ব লাগিব এতিয়া আৰু সেইকাৰণে আমি দেখিছোঁ যে আজি প্ৰেছ কনফাৰেন্সটোত মানে আৰক্ষীৰ ফালৰ পৰা যিবিলাক কথা বতৰা কৈছে কোনো ফালেদিয়ে আচলতে তেওঁলোক চিৰিয়াছ নহয় যদি আৰক্ষী চিৰিয়াছ নহয় তেনেহ'লে যি ধৰণে আজি জিএমচিএইচত উপযুক্ত চিকিৎসাৰ অভাৱত সামিউল হকৰ মৃত্যু হ'ল এতিয়া সামিউল হকৰ ন্যায়ৰ পক্ষত আমি সকলোৱে অৱস্থান কৰিছোঁ পুলিচ যদি চিৰিয়াছ নহয় পুলিচে যদি উপযুক্ত চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰে এই যিগৰাকী আচলতে হত্যাকাৰী নন্দিতা কাশ্যপ কোনো কাৰণতে মানে এই কেছটোত তেওঁ মানে আপোনাৰ উপযুক্ত শাস্তি যে পাব সেইটো আমি ভাবিব নোৱাৰোঁ মানে এতিয়া সামিউল হকে এই পুলিচ প্ৰশাসনৰ বিসংগতি ভৰা কাম কাজৰ কাৰণে পুনৰ তেওঁ জাষ্টিছৰ পৰা যে তেওঁ জাষ্টিছ যে নাপাব সেই কথাটো অনুমান কৰিব পাৰি